সকলোকে নমস্কাৰ জনাই আজি এটা কথা আলোচনা কৰিব বিচাৰিছোঁ যে DWG শিক্ষক নিযুক্তি প্ৰক্ৰিয়া চলি আছে। এই সন্দৰ্ভত যিসকল NCC প্ৰাৰ্থী আছে তেখেতলোকক এটা 5 নম্বৰ বেছিকৈ দিব বা তেখেতলোকে 5 নম্বৰ এটা পাব। কিন্তু এই ক্ষেত্ৰত এটা দিশ হৈছে যে প্ৰকৃতাৰ্থত সকলোখিনি প্ৰাৰ্থী NCC হয়নে নহয়, এই সন্দৰ্ভত যিসকল প্ৰাৰ্থীয়ে ডুপ্লিকেট চাৰ্টিফিকেট দি NCC DWGত এপ্লাই কৰিছে তেখেতলোকৰ চাৰ্টিফিকেট বা উক্ত কলেজত বা স্কুলত তেখেতলোকে NCC জড়িত আছিল নে নাই বা লগতে যিসকল প্ৰাৰ্থীয়ে ডুপ্লিকেটকৈ NCC চাৰ্টিফিকেট দিছে তেখেতলোকৰ হেড অফিচ বা NCC হেড অফিচলৈ তেখেতলোকৰ চাৰ্টিফিকেট নাম্বাৰ বা বেলেগ তথ্য পঠিয়াইছে। প্ৰকৃতাৰ্থত সেইসকল প্ৰাৰ্থী উক্ত স্কুল বা কলেজখনত আছিল নে নাই, এই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষই তথ্য বিচাৰিছে NCC হেড অফিচৰ পৰা। ইয়াকে কৈ মই ধন্যবাদ দিব বিচাৰিছোঁ যে আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব বিচাৰিছোঁ যে প্ৰকৃতাৰ্থত আপোনালোকে ডুপ্লিকেট দি যদি এপ্লাই কৰিছে আপোনালোকৰ বাবে এটা কি হ'ব আপোনালোকে নিজে চিন্তা কৰিব। কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে DWGৰ নিযুক্তি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব, আপোনালোকক মষ্ট ৱান্টেড কৰি দিব। ইয়াকে কৈ মই ধন্যবাদ জনাইছোঁ।